পৰহি ৰাতি ইয়াত জুই লাগিলে। জুই লগা সময়ত এটা দোকানত লাগিছিলে। ফায়াৰ ব্ৰিগেডৰ গাড়ী আহিলে, পানীও আছে, কিন্তু প্ৰেছাৰ নাই। এনেকুৱা দয়নীয় অৱস্থা হৈ আছে তিনিচুকীয়া ফায়াৰ ব্ৰিগেডৰ, কি ক'ব? হয়, ইতিমধ্যে মই বিষয়টো আমাৰ ডিজিটেল মিনিষ্টাৰ যোগেন মোহন ডাঙৰীয়াৰ লগতো পাতিছোঁ। অহা 2 তাৰিখে আমাৰ কেবিনেট আছে, আমি দুইজনে মিলি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই কথাটো অৱগত কৰিম। আপোনালোকে জানে যে এমাহ 2 মাহৰ মূৰে মূৰে আমাৰ তিনিচুকীয়াত জুই লাগিয়ে থাকে, আৰু সেইটো কথা আমি উপলব্ধি কৰিছোঁ সকলোৱে যে যি উন্নত মানদণ্ডৰ ফায়াৰ ইয়াত পৰ্যন্ত আছে। পানীৰ লগতে যিটো ফৰ্মৰ জৰিয়তে আজিকালি পদ্ধতি ওলাইছে জুই নুমুৱাৰ বাবে, গতিকে দুলীয়াজানত এইটো আছে। আমি প্ৰায় ইয়াত জুই লাগিলে আমি দুলীয়াজানৰ সহায় ল'বলগীয়া হয়। গতিকে আমাৰ ইয়াত যদি নিজস্বভাৱে এই ব্যৱস্থা আমি কৰি ল'ব পাৰোঁ, এয়া ভাল হ'ব। মই ইতিমধ্যে কেইবাবাৰো কৈছোঁ, অহা 2 তাৰিখে মই পুনৰবাৰ ক'ম যাতে অতি শীঘ্ৰে আমাৰ তিনিচুকীয়াবাসীৰ বাবে উন্নত মানদণ্ডৰ ফায়াৰ ব্ৰিগেডৰ ব্যৱস্থা হয়। এই ব্যৱস্থাটো অহা 2 তাৰিখে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতি এই ব্যৱস্থাটো কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। যিসকল দোকানদাৰৰ দোকান জ্বলিছে, সেইটো বহুত ভাগতে সৰু সৰু দোকান, ইহঁতৰ ফায়াৰ ইঞ্চুৰেঞ্চ নাথাকিব পাৰে। আপুনি ৰাজ্য চৰকাৰৰ কৃষ্ণদা, এইটো জানে আপুনি যে এটা ব্যৱসায় প্ৰতিষ্ঠান হ'লে তেওঁলোকৰ ইঞ্চুৰেঞ্চৰ ওপৰতে কভাৰেজ হ'লে তেওঁলোকে সহায়ক হ'ব। কিন্তু ৰেচিডেঞ্চিয়েল কাৰণে আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ ফালৰ পৰা ডেফিনেটলি তাতে এটা অনুদান ব্যৱস্থা আছে। মই ইতিমধ্যে এই কথাটো আমাৰ মন্ত্ৰী ডাঙৰীয়াৰ লগত মই কথা পাতিছোঁ, আৰু তেওঁলোকে ৰেচিডেঞ্চিয়েল যিখিনি সহায় কৰিবলগীয়া আছে কৰিব। কিন্তু বিশেষ তেনেকৈ ধৰণৰ যদি কিবা হৈ যায়, সহায়ৰ প্ৰয়োজনীয়তা হয়, তেতিয়াহ'লে এই বিষয়টো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে কথা পাতিব লাগিব। আৰু নিশ্চিতভাৱে মই কথা পাতি পেলাই তেওঁলোকক যাতে কিবা এটা ছাপোৰ্ট কৰিব পৰা যায়, তাৰ কাৰণে মই নিশ্চিতভাৱে 2টা বিষয়ে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিম। পৰহি ৰাতি ইয়াত জুই লাগিলে। জুই লগা সময়ত এটা দোকানত লাগিছিলে। ফায়াৰ ব্ৰিগেডৰ গাড়ী আহিলে, পানীও আছে, কিন্তু প্ৰেছাৰ নাই। এনেকুৱা দয়নীয় অৱস্থা হৈ আছে তিনিচুকীয়া ফায়াৰ ব্ৰিগেডৰ, কি ক'ব? হয়, ইতিমধ্যে মই বিষয়টো আমাৰ ডিজিটেল মিনিষ্টাৰ যোগেন মোহন ডাঙৰীয়াৰ লগতো পাতিছোঁ। অহা 2 তাৰিখে আমাৰ কেবিনেট আছে, আমি দুইজনে মিলি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এই কথাটো অৱগত কৰিম। আপোনালোকে জানে যে এমাহ 2 মাহৰ মূৰে মূৰে আমাৰ তিনিচুকীয়াত জুই লাগিয়ে থাকে, আৰু সেইটো কথা আমি উপলব্ধি কৰিছোঁ সকলোৱে যে যি উন্নত মানদণ্ডৰ ফায়াৰ ব্ৰিগেড ইয়াত পৰ্যন্ত আছে। পানীৰ লগতে যিটো ফৰ্মৰ জৰিয়তে আজিকালি পদ্ধতি ওলাইছে জুই নুমুৱাৰ বাবে, গতিকে দুলীয়াজানত এইটো আছে। আমি প্ৰায় ইয়াত জুই লাগিলে আমি দুলীয়াজানৰ সহায় ল'বলগীয়া হয়। গতিকে আমাৰ ইয়াত যদি নিজস্বভাৱে এই ব্যৱস্থা আমি কৰি ল'ব পাৰোঁ, এয়া ভাল হ'ব। মই ইতিমধ্যে কেইবাবাৰো কৈছোঁ, অহা 2 তাৰিখে মই পুনৰবাৰ ক'ম যাতে অতি শীঘ্ৰে আমাৰ তিনিচুকীয়াবাসীৰ বাবে উন্নত মানদণ্ডৰ ফায়াৰ ব্ৰিগেডৰ ব্যৱস্থা হয়। এই ব্যৱস্থাটো অহা 2 তাৰিখে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতি এই ব্যৱস্থাটো কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। যিসকল দোকানদাৰৰ দোকান জ্বলিছে, সেইটো বহুত ভাগতে সৰু সৰু দোকান, ইহঁতৰ ফায়াৰ ইঞ্চুৰেঞ্চ নাথাকিব পাৰে। আপুনি ৰাজ্য চৰকাৰৰ কৃষ্ণদা, এইটো জানে আপুনি যে এটা ব্যৱসায় প্ৰতিষ্ঠান হ'লে তেওঁলোকৰ ইঞ্চুৰেঞ্চৰ ওপৰতে কভাৰেজ হ'লে তেওঁলোকে সহায়ক হ'ব। কিন্তু ৰেচিডেঞ্চিয়েল কাৰণে আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ ফালৰ পৰা ডেফিনেটলি তাতে এটা অনুদান ব্যৱস্থা আছে। মই ইতিমধ্যে এই কথাটো আমাৰ মন্ত্ৰী ডাঙৰীয়াৰ লগত মই কথা পাতিছোঁ, আৰু তেওঁলোকে ৰেচিডেঞ্চিয়েল যিখিনি সহায় কৰিবলগীয়া আছে কৰিব। কিন্তু বিশেষ তেনেকৈ ধৰণৰ যদি কিবা হৈ যায়, সহায়ৰ প্ৰয়োজনীয়তা হয়, তেতিয়াহ'লে এই বিষয়টো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে কথা পাতিব লাগিব। আৰু নিশ্চিতভাৱে মই কথা পাতি পেলাই তেওঁলোকক যাতে কিবা এটা ছাপোৰ্ট কৰিব পৰা যায়, তাৰ কাৰণে মই নিশ্চিতভাৱে 2টা বিষয়ে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিম।